এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আৰু আজি হ'ল শাওনৰ মাহৰ প্ৰথমটো সোমবাৰ, সেয়েহে ভাবিছোঁ মন্দিৰত যাওঁ। ময়ো গা ধুই আহিলোঁ, এতিয়া ওলাই মিলাই যাম, মা আৰু মই যাম। কিন্তু বতৰটো অকণমান বৰষুণ দিয়া টাইপ হৈছে। এনে বতৰটো ভালেই আছিল আজি, ঠাণ্ডা বতৰ হৈ আছে, কিন্তু অকণমান বৰষুণো দিব ষ্টাৰ্ট কৰিছে। সেয়েহে আমি বেছি আৰু লেট নকৰোঁ, কাপোৰ কানি পিন্ধি গৈ আহোঁ। চাই থাকিব। আৰু এয়া মই যাবলৈ ৰেডি হৈ আছোঁ, কাপোৰযোৰ পিন্ধি লৈছোঁ আৰু নাজানো মুখখন ৰাতিপুৱাৰে পৰা মোৰ কিয় ফুলা লুচিৰ নিচিনা হৈছে। চকুকেইটাও অকণমান ফুলি আছে, কিয় বা নাজানো। আৰু এফালে মাও ৰেডি হৈ আছে। আৰু এইফালে মই এযোৰ ইয়েৰিং পিন্ধিলোঁ, অসমীয়া গহনা পিন্ধিছিলোঁ, কিন্তু কিয় বা মোৰ কিবা ভাল নালাগিল, অকণমান বেছি হেভি টাইপ লাগিল। সেয়েহে মই সেইযোৰ খুলি বেলেগ এযোৰ পিন্ধিলোঁ। গাইজটো মই ওলাই মিলাই ৰেডি, মেখেলা চাদৰ এযোৰ পিন্ধিছোঁ, মানে চাদৰখন বেলেগ হয়, মই মিক্স এণ্ড মেটচ কৰি পিন্ধিছোঁ। চ' লুকটো কেনেকুৱা লাগিছে জনাব। গেট ৰেডি উইথ মি শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু আচলতে গেট ৰেডি উইথ মি বিলাক অলপমান মেকআপ চেকআপ কৰি ওলালে ভাল লাগে, কিন্তু মোৰ তেনেকৈ একো কৰা নহ'ল। এনেই আৰু এল'ভেৰা জেল লগাইছোঁ, এইবিলাক লগাই মিলি ওলাইছোঁ। তো সেয়েহে মই একো শ্বেয়াৰ নকৰিলোঁ। লিপষ্টিক লগাইছোঁ, আইলাইনাৰ লগাইছোঁ, ফোট মাৰিছোঁ আৰু জুৱেলাৰী অকণমান পিন্ধিছোঁ। চ' সেইবাবে মই আৰু শ্বুট নকৰিলোঁ, পিছত কেতিয়াবা ভালকৈ দেখুৱাম। আৰু মোৰ ফুল লুকটো আপোনালোকক দেখুৱাই আছোঁ এবাৰ। চ' কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এয়া হ'ল মোৰ ফাইনেল লুক। কাপোৰযোৰ পিন্ধোতে বৰ এটা ভাল হোৱা নাই, বৰ এটা ভালকৈ পিন্ধিব নাজানো, হ'লেও চলি যাব বাৰু। আৰু বাকী বেকগ্ৰাউণ্ড ইগন'ৰ কৰি দিব, সেইবিলাক আহি ঠিক কৰিম মই। আৰু এয়া আমি আহি পালোঁ। আৰু সিদিনা বহুত বেছি মানুহ আছিলে আৰু সকলোৱে ধূপ ধূনা জ্বলাইছে, আমিও জ্বলালোঁ। আৰু এতিয়া আহিলোঁ আমি মেইন মন্দিৰত। আৰু এয়া মা আৰু মোৰ সেৱা কৰাও হৈ গ'ল। আৰু এয়া মন্দিৰৰ চাৰিওফাল। আৰু কোনটো মন্দিৰত আহিছোঁ সেয়াও মই কৈ দিছোঁ। আমি আহিছোঁ কলিবাৰীৰ থান বুলি কয়, জালিঘাটাত আছে। বহুতে হয়তো জানে, বহুত পুৰণি মন্দিৰ হয়। এই মন্দিৰটো আচলতে আমাৰ পৰা অলপ ওচৰতে হয়, সেয়েহে তাত আহিলোঁ। আৰু তাৰপিছত আমি খালোঁ আইচক্ৰীম। সেই গাইজটো আমি ঘৰ আহি পালোঁ আৰু মন্দিৰ গৈ বহুত ভাল লাগিল। আজি প্ৰথম সোমবাৰ শাওনৰ মাহৰ, আৰু বাকী কেইটাতো যাম বুলি ভাবিছোঁ পাৰিলে, কি হয় দেখা যাওক। আৰু এতিয়া অকণ বৰষুণো দিব ষ্টাৰ্ট কৰিছে। আমি যাওঁতে কিন্তু বৰষুণ দিয়া নাছিল, বতৰটো ধুনীয়াই হৈ আছিল। আৰু এতিয়া চেঞ্জ কৰিম, তাৰপিছত প্ৰসাদ খাম আৰু তাৰপিছত লগ পাইছোঁ, চাই থাকিব। ঘৰ আহি পাই মুখ হাত ধুলোঁ আৰু এতিয়া অকণমান বহিছোঁ আৰু এয়া লৈছোঁ প্ৰসাদ খাই আছোঁ। প্ৰসাদকেইটা কিন্তু খাবলৈ বহুত বেছি ভাল লাগিছে, মানে টেষ্টি আৰু, কাৰণ চেনি দিয়া আছে ইয়াত, মিঠা মিঠা লাগিছে। প্ৰসাদ খোৱা হোৱাৰ পিছত চাহ বনাম, চাহ খাম।
আৰু মা ঘৰতো মানে প্ৰসাদ আগবঢ়াইছে, মা সেয়াও ভাঙিব এতিয়া। আৰু মা ঘৰতে প্ৰসাদ আগবঢ়াইছিল, দুপৰীয়া সেয়া খালোঁ। Hey guys, good evening. প্ৰসাদ খাই মেলি মই আৰু একো শ্বুট কৰা নাই, শুই গৈছোঁ। আৰু তাৰপিছত ইভিনিঙত মই গৈছিলোঁ বজাৰ গৈছিলোঁ মই পনীৰ আনিব, পনীৰ খাব মন গ'ল। যিহেতু এইটো মান্থত মই ভাবিছোঁ ভেজ খাম বুলি, সেয়েহে পনীৰ এইবিলাক কিবা কিবি আনিছোঁ। খেজুৰ শেষ হৈ গৈছিল, এয়াও আনিলোঁ। আৰু আনিছোঁ পিস্তা, তাৰপিছত আনিছোঁ ভুজিয়া। মই ভুজিয়া খাই ভাল পাওঁ, আৰু এইবিলাক বিস্কিট, এইটো বিস্কিট মায়ে খায়। চ' সেয়েহে আনিলোঁ মই। আৰু এতিয়া চাহ বনাইছোঁ, গাখীৰ চাহ বনাইছোঁ। গাখীৰ চাহ একাপ খাম, যিহেতু আজি মই ব্ৰতত আছোঁ। গাখীৰ চাহ খাব মন গৈ থাকে, আৰু এতিয়া চাহ পানী খাম। আৰু মোৰ ভোটৰ দাগটো থাকিয়ে গ'ল। সেয়ে মই নখকেইটা কাটি দিলোঁ কালি, কিন্তু নগ'ল। এইবাৰ খেদাব লাগিব, মানে দাগটো থাকোঁতে মই নেইল পলিচ লগাই দিছিলোঁ, সেয়েহে আৰু দাগটো থাকি গ'ল। এতিয়া যাব বাৰু। তো বহুত বেছি গৰম লাগিছে, আৰু ফোনটোতো বেছি চাৰ্জ নাই। আৰু এতিয়া খাম চাহ, তাৰপিছত দেখাম, চাই থাকিব। আৰু এয়া মোৰ ফেভৰেট, আৰু তাৰপিছত খালোঁ চাহ। সেই গাইজ, তো মই চাহ পানী খালোঁ, আৰু এতিয়া অকণমান পঢ়িব আহিছোঁ। আৰু মোৰ চেয়াৰত বহি আছে, ৰ'ব বেক কেমেৰাৰে দেখাই আছোঁ কোন বহি আছে। মোৰ চেয়াৰত বহি আছে এয়া। ঐ একেবাৰে নেজডাল কেনেকৈ দিছা? কেনেকৈ দিছা আমাৰ কেট বহি আছে মোৰ চেয়াৰত, আৰু এতিয়া অলপ পঢ়িম। বাকী ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ, আৰু বেছি লং নকৰোঁ। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগ পাম আন এটি ব্লগত। আজিলৈ বাই বাই।